মৰিয়নিত বগা চাউলৰ ক'লা বজাৰ মৰিয়নি এগৰাকী ব্যৱসায়ী গোদামত কেইবা শতাধিক চৰকাৰী সুলভ মূল্যৰ চাউলৰ বেগ উদ্ধাৰ হোৱা ঘটনাত এতিয়া সৰব হৈ পৰিছে বিভিন্ন জাতীয় সংগঠন। এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ আৰু আদিবাসী ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে মৰিয়নি নগৰৰ NST সমীপৰ ওম প্ৰকাশ শৰ্মা নামৰ ব্যৱসায়ীগৰাকীৰ গোদামত মজুত আছে 500 বেগৰো অধিক সুলভ মূল্যৰ চৰকাৰী চাউল। FCI ষ্টিকাৰ সম্বলিত উক্ত চৰকাৰী চাউলখিনি মুকলি নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ক্ৰয় কৰা বুলি প্ৰকাশ কৰিলেও ব্যৱসায়ীগৰাকীয়ে বৈধ নথিপত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰা কাৰ্য অতিকে সন্দেহজনক। যোগান বিভাগৰ বিষয়া কিয় গোদামটোত উপস্থিত হৈ তদন্ত কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠন দুটাই। ব্যৱসায়ীগৰাকীৰ লগত FCI তথা যোগান বিভাগৰ বিষয়া মিলি চৰকাৰী সুলভ মূল্যৰ চাউলৰ ক'লা ব্যৱসায় চলাই আছে নেকি বুলিও প্ৰশ্ন কৰে সংগঠন দুটাই। প্ৰশাসনে যদি দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ মুখৰ ভাত কাঢ়ি খোৱা ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সংগঠন দুটাই নিজেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ প্ৰদান কৰে। অসমতে নহয়, অসমতে মানে এই চাউলৰ যে ক'লা ব্যৱসায়টো যে মানে অকল অসমতে সীমিত থকা নাই। এতিয়া আমি দেখিবলৈ পাইছোঁ যে নাগালেণ্ডলৈ এনেধৰণে মানে বনিয়া গোষ্ঠীয়ে ৰিপেকেজিং কৰি মানে নাগালেণ্ডলৈ মানে ক'লা ব্যৱসায় ষ্টাৰ্ট কৰিলে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দাবী জনাওঁ যে এনে ব্যৱসায়ৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিভাগৰ যিসকল বিষয়া ইয়াৰ লগত জড়িত আছে এই বিষয়াসকলৰ ওপৰত অতি শীঘ্ৰে মানে তদন্ত কৰি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আৰু লগতে আপোনালোকে জানে যে এই বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ পৰা আমি 500-600 বেগ যেতিয়া গুদামত দেখিছোঁ এই বিভাগীয় কৰ্তৃপক্ষক আমি ইয়াৰ পৰা ফোন কৰোঁতো তেওঁবিলাকে যে ইয়াত মানে গুদামত আহি যে উপস্থিত নহ'ল, এইটো এটা আমাৰ কাৰণে লক্ষণীয় বিষয় আৰু এটা আমাৰ প্ৰশ্নবোধক চিন থাকি গ'ল। গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এনেধৰণে বিষয়া লগতে এনেধৰণে ব্যৱসায়ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আদিবাসী ছাত্ৰ সন্থা নিজাববীয়াকৈ, কাৰণ দুখীয়া হিতাধিকাৰীক তেওঁবিলাকে মাৰি পিনে যিটো চুৰ কৰি তেওঁবিলাকে নিজৰ লাভালাভৰ কাৰণে যি ব্যৱসায় কৰি আছে এইবিলাক আমি আদিবাসী ছাত্ৰ সন্থা নিজাববীয়াকৈ বন্ধ কৰিম আৰু বিভাগীয় কৰ্তৃপক্ষৰ বাবেও আমি মানে যে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। মৰিয়নি মাজমজিয়াত NST কাষতে লাগি থকা ওম প্ৰকাশ শৰ্মা নামৰ ব্যক্তি এজনৰ চাউলৰ গুদামত আজি সুলভ মূল্যৰ চাউল যোনটো FCIৰ পৰা আহে, যোনটো দুখীয়া ৰাইজক বিতৰণ কৰে চৰকাৰে, সেই চাউলসমূহ প্ৰায় 600 বেগ তেখেতৰ গুদামত উপলব্ধ হৈছে। কিন্তু আমি যেতিয়া তেখেতক সোধপোছ কৰোঁ তেখেতে কয় যে এইখিনি বোলে FCI টেণ্ডাৰ হোৱা চাউল হয় আৰু FCI টেণ্ডাৰ হোৱা চাউল হয়। তেখেতলোকে 2-3টামান নথিপত্ৰ আমাক দেখুৱায়, কিন্তু আমি স্পষ্ট ভাষাৰে তেখেতক সকীয়াই দিছোঁ যে তেখেতলোকে কোনো FCI গুদামৰ পৰা যেতিয়া চাউল আনে তেখেতলোকক পাছ লাগে, পাছ দিব লাগিব 600 বেগ তাৰ পৰা উলিয়াই অনাৰ বাবে। কিন্তু তেখেতলোকে কোনো পাছ নোলোৱাকৈ কেনেকৈ আনিব পাৰিলে তেখেতক সোধপোছ কৰাত তেখেতে ক'লে বোলে পাছখন আমি এতিয়া নাই, আমি পাছত দেখুৱাম। কিন্তু সেইটো কোনো পধ্যে সম্ভৱ নহয়, কাৰণ কেলৈ পাছ এখন জৰুৰী হ'বই। আৰু আমাক এনেকুৱা অনুভৱ হৈছে যে যোনখিনি তেখেতলোকে চাউলৰ চালান দেখুৱাইছে যে যোনখিনি টেণ্ডাৰ হৈছে বুলি, সেইখিনি চাউল প্ৰকৃততে সেইখিনি চাউলৰ যোনখিনি নথিপত্ৰ দেখুৱাইছে সেই নথিপত্ৰখিনি তাৰ নহয়। আৰু তেখেতলোকে বাহিৰৰ পৰা কিজানি এইখিনি চাউল কিনি আনি পিনি তেখেতলোকে বেলেগ এটা পেকেটত আকৌ পেকিং কৰিছে। পেকিং কৰি পিনি তেখেতলোকে প্ৰায় যোনটো 29 টকা বা 40 টকাৰ চাউল, সেই চাউলটো তেখেতলোকে 60-70 টকাত বিক্ৰী কৰিছে। আৰু পেকেট চেঞ্জ কৰিবলৈ তেখেতলোকক পাৰ্মিশ্যন লাগে, তেখেতলোকক অনুজ্ঞাপত্ৰ লাগিব, কিন্তু কোনো অনুজ্ঞাপত্ৰ নথকাকৈ তেখেতলোকে পেকেট চেঞ্জ কৰি প্ৰায় 26 কেজিৰ পেকেটিং বনাই পিনি তেখেতলোকে চাউল বিক্ৰী কৰি আহিছে। আৰু ইয়াত কেৱল অসমতে নহয়, তেখেতলোকে নাগালেণ্ডৰ বিভিন্ন প্ৰান্ততো তেখেতলোকে চাউল পঠিয়াইছে। মৰিয়নিৰ পৰা সূৰ্য ৰাজৰ ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক।
অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।